মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এনএমএছ পৰীক্ষাৰ কাৰণে আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছো। ছাত্ৰ ছাত্ৰীসকল, এই যিটো ভিডিঅ' আছে ইয়াৰ পৰা তোমালোকে এটা নহয় এটা প্ৰশ্ন আহিবই। 100% চিয়ৰ তোমালোকে আজি এই ক্লাছটো কৰিলে তোমালোকে ইয়াৰ পৰা এটা নহয় এটা পৰীক্ষা প্ৰশ্ন পাবাই। গতিকে তোমালোকে এই ভিডিঅ'টো ভালদৰে চোৱা, কাৰণ ইয়াৰ পৰা ভালেখিনি তোমালোকৰ কমন পৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে। ছাত্ৰ ছাত্ৰীসকল, বহুতে ইম্পৰ্টেণ্ট হয় ভিডিঅ'কেইটা, আগতে এনেকুৱা প্ৰশ্ন অহা গৈছে, গতিকে তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। তাৰ আগত যদি আজি 15 আগষ্ট প্ৰথমে স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিলো। যিসকল ছাত্ৰ ছাত্ৰীয়ে 15 আগষ্ট আজি চাই আছে, তোমালোকৰ এটা সুখবৰ বা ভাল খবৰ। কেৱল আজিৰ দিনটোৰ বাবে যিটো এনএমএছ পৰীক্ষাৰ কাৰণে মোৰ অনলাইন ক্লাছ হয়, লগতে ই বুকখন, এই দুইটা মিলি কিমান লৈছিল? 200 টকা আছিল। তোমালোকে 200 টকা দিব লগা হৈছিল এনএমএছ কিতাপখন আৰু ই বুকখন মিলি। এতিয়া তোমালোকৰ 50 টকা আজি ৰেহাই দিয়া হৈছে। মাত্ৰ 150 টকা দিলে, অৰ্থাৎ স্বাধীনতা দিৱসৰ আজিৰ দিনটোত দিলে তোমালোকে 150 টকা দিব লাগিব। তোমালোকে লগতে ই বুকখনো লাভ কৰিব। ঠিক আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি চাই আছা ভিডিঅ'টো অতি ভাল খবৰ বুলি ক'ব পাৰো, কাৰণ তোমালোকক 50 টকা ৰেহাই দিয়া হৈছে, অৰ্থাৎ 25% তোমালোক ৰেহাই দিয়া হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিব বিচাৰে, তোমালোকে কৰিব পাৰা। অনলাইন ক্লাছ কৰিলে তোমালোকে 100% পাছ কৰিব পাৰিবা। মই যিখিনি দিওঁ সেইখিনি পঢ়িব লাগিব, আৰু লগতে ই বুকখনো তোমালোকে লাভ কৰিব পাৰিবা, য'ত তোমালোকৰ 700+ প্ৰশ্ন উত্তৰ আছে। লগতে তোমালোকৰ 4-5 বছৰৰ কুৱেশ্যন পেপাৰ আছে, সকলোবিলাক আছে। আৰু অনলাইন ক্লাছত সকলোবিলাক চল্ভ কৰা হ'ব, যিবিলাক আগৰ কুৱেশ্যন পেপাৰ হওক, বুজি নোপোৱাবিলাক বুজাই দিয়া হ'ব। MAT পেপাৰ, SAT পেপাৰ সম্পূৰ্ণ ক্লাছ কৰা হ'ব। তোমালোকৰ এইফালে ছমাহিলী পৰীক্ষা আহি আছে, তোমালোকৰ যিটো 8ৰ, গতিকে সেই 8ৰ পৰীক্ষাটো যাতে হেম্পাৰ নপৰে, সেই পৰীক্ষাটো যাতে প্ৰভাৱ নকৰে, সেইটো পৰীক্ষাও যাতে বেয়া নহয়, তাৰ বাবে মানে গুৰুত্ব ৰাখি ক্লাছবিলাক কৰা হ'ব, যাতে এটা পৰীক্ষাও যাতে তোমালোকৰ বেয়া নহয়। কাৰণ এইটো পৰীক্ষাৰ কাৰণে পঢ়ি থাকিলেও নহ'ব, তোমালোকৰ নেক্সট পৰীক্ষাটো থাকিল। গতিকে আমি সহজকে বা আমি একাধিক ক্ৰমে এটা ভাল মাধ্যমৰ জৰিয়তে তোমালোক লৈ যাম, যাৰ জৰিয়তে তোমালোকৰ দুইটা পৰীক্ষাতে ভাল ৰিজাল্ট কৰিব পাৰিবা। তোমালোকে জানাই এই পৰীক্ষাটো পাছ কৰিলে 48,000 টকা লাভ কৰিব পাৰিবা। আৰু তোমালোকে আজি যিসকলে চাই আছে, মোক দিব লাগিব মাত্ৰ 150 টকা। ঠিক আছে, যিসকলে আজি গৈ আছে, যদি কাইলৈ বা তেনেকুৱা কৰে কিন্তু সেই অফাৰ নাপা, তোমালোকে আগৰ পেমেন্টটো দিব লাগিব, 200 টকা পেমেন্ট কৰিব লাগিব। ঠিক আছে, আমি প্ৰশ্নকেইটালৈ আগবাঢ়িছো। লগতে ক্লাছ 9 আৰু 10ৰো আজিৰ দিনটো অফাৰ চলি আছে, গতিকে তোমালোক দাদা বাইদেউ সকলে কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰিব, কেৱল আজিৰ দিনটোৰ বাবেহে। এতিয়া প্ৰথম প্ৰশ্নটো চোৱা, বামুণী কোঁৱৰ হিচাপে কোনজন আহোম ৰজা জনপ্ৰিয়? ইয়াৰ এনচাৰটো হৈছে চুডাংফা। বহুতে ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, তোমালোকে চাবা। শৰাইঘাট দলংখন কোনে মুকলি কৰিছিল? জৱাহৰলাল নেহেৰু। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। কোনে প্ৰথমে চাহ আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট ব্ৰুছ। অসমত প্ৰথম ৰাজ্যপালগৰাকীৰ নাম কি আছিল? ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰি। অসমৰ প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। অসমৰ প্ৰাচীন নাম কি আছিল? প্ৰাগজ্যোতিষপুৰ। অসমৰ প্ৰধান ভাষা কি কি? অসমীয়া, বাংলা, বড়ো, হিন্দী, ইংৰাজী। এইটো তোমালোকে জানে, বোধহয় 260 ইমান ইম্পৰ্টেণ্ট নহয়। অসমৰ তেল শোধনাগাৰ কেইটা কি কি? এইকেইটা ইম্পৰ্টেণ্ট হয়, ডিগবৈ, নুমলীগড়, গুৱাহাটী, বঙাইগাঁও। গুৱাহাটীক আমি নুনমাটি বুলিও থাকে, ডিগবৈ, নুমলীগড়, নুনমাটি, বঙাইগাঁও। গতিকে গুৱাহাটী ঠাইত নুনমাটিও থাকিব পাৰে, বা তোমালোকৰ এনেকুৱা অপশ্যন দিয়া থাকিব যে তলত কোনটো তেল শোধনাগাৰ নহয় বুলি থাকিব। ইয়াত 3টা দিয়া থাকিব, এটা বেলেগ দিয়া থাকিব, তেতিয়া তোমালোকে সেইটো ক'ব পাৰিব লাগিব। ঠিক আছে, সেইকাৰণে ইয়াত এইবিলাক চাবা। অসমৰ প্ৰথম কথাছবিৰ নাম কি? জয়মতী হৈছে অসমৰ প্ৰথম কথাছবি। অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকতখনৰ নাম কি? টাইমছ অফ আছাম। সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? বনফুল। অসমত প্ৰথম চিনেমা শ্বুটিং ক'ত আৰু তাৰ নাম কি? গুৱাহাটীৰ কাহিলীপাৰা যিটো আছে নাম জ্যোতি চিত্ৰবন হৈছে প্ৰথম চিনেমা ষ্টুডিঅ'। গুৱাহাটী কাহিলীপাৰাত এইটো গম পালা তোমালোকে। নেক্সট, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? বসন্ত দাস। অসমত প্ৰথম তাৰকাগৃহ ক'ত আছে? গুৱাহাটী হাইকোৰ্টৰ ওচৰত। অসমৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায়? বহুতে ইম্পৰ্টেণ্ট হয়, ৰজনীকান্ত বৰদলৈ। অসমৰ কলাগুৰু কাক বুলি কয়? বিষ্ণুপ্ৰসাদ ৰাভা। মেক্সিমামে জানাই এইটো। অসমৰ বিপ্লৱী কবি কোন আছিল? প্ৰসন্নলাল চৌধুৰী। দেশভক্ত তৰুণৰাম ফুকন বুলি জনা তোমালোকে। দেশভক্ত কোন আছিল? তৰুণৰাম ফুকন। অসম গৌৰৱ কোন? অসম গৌৰৱ হৈছে হেম বৰুৱা। অসমৰ অগ্নিকবি কোন হৈছে? কমলাকান্ত ভট্টাচাৰ্য। অসমৰ কেশৰী কোন? অম্বিকাগিৰি ৰায়চৌধুৰী। মনত ৰাখিবা। অসমৰ সংগীত সূৰ্য কোন আছিল?
অসমৰ সংগীত সূৰ্য হৈছিল ডক্টৰ ভূপেন হাজৰিকা।